কিতাপৰ বৰ্ষ উপলক্ষে ৰাজ্য চৰকাৰে 1000 জন যুৱ লেখকক তেওঁলোকৰ ভৱিষ্যতৰ দিনত আৰু অধিক তেওঁলোকক উৎসাহ প্ৰদান কৰিবৰ বাবে 1000 যুৱ লেখকক 25000 টকা কৰি এককালীন এটা সাহায্য দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। 1000 যুৱ লেখকে 25000 টকা কৰি আৰ্থিক উদগনি লাভ কৰিব। অসম প্ৰকাশন পৰিষদে যুৱ লেখকসকলৰ তালিকা চূড়ান্ত কৰিব। এই বছৰ অসমত যাতে কেইবাখনো গ্ৰন্থমেলা অনুষ্ঠিত হ'ব পাৰে সেইবাবে ৰাজ্য চৰকাৰে জিলা সদৰত কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানে গ্ৰন্থমেলা আয়োজন কৰিলে 5 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াব। অৰ্থাৎ অসমৰ 35খন জিলাৰ যি ধৰণে গ্ৰন্থমেলা আয়োজন হ'ব যিসকল আয়োজক সেই আয়োজকসকলক আমি 5 লাখ টকাৰ এটা অনুদান আগবঢ়াম। আৰু যদি কোনোবাই গ্ৰন্থমেলা সমজিলাত পাতে, আমাৰ ৰাজ্যত জিলা আছে সমজিলা আছে, এতিয়া মহকুমা নাই, গতিকে জিলাত পাতিলে গ্ৰন্থমেলা পাতিলে 5 লাখ টকা পাব। আৰু সমজিলাত যদি গ্ৰন্থমেলা পাতে 2,500 টকা তেওঁলোকে 2.5 লাখ টকা তেওঁলোকে লাভ কৰিব। 5 lakhs in district headquarter, 2.5 lakhs in co-district headquarter. ৰাজ্য চৰকাৰৰ যিমান কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলক নৱেম্বৰ মাহৰ দৰমহাত আমি 1000 টকা অতিৰিক্ত কৰি দিম। 1000 টকা লৈ তেওঁলোকে কিতাপ কিনিব লাগিব আৰু ৰচিদ কিতাপ কিনা ৰচিদ তেওঁলোকে নিজৰ হেড অফ দা ডিপাৰ্টমেণ্টক জমা দিব লাগিব। আমাৰ ৰাজ্যত প্ৰায় 3 লাখ চৰকাৰী কৰ্মচাৰী আছে, বেছি আছে, 4 লাখ বুলি ক'ব পাৰে। তাৰ মানে ৰাজ্য চৰকাৰে 40 কোটি টকা খালি কিতাপ কিনাৰ বাবে ব্যয় কৰিব। যদি কোনোবা কৰ্মচাৰীয়ে টকাটো লৈ গৈ কিতাপৰ কিনা ৰচিদখন ঘূৰাই নিদিয়ে তেতিয়াহ'লে নেক্সট মাহৰ দৰমহাত 1000 টকা কৰ্তন কৰা হ'ব। আৰু যদি কিতাপখন কিনে তেতিয়াহ'লে তেওঁ সেই টকাটো দৰমহাৰ অতিৰিক্ত হিচাপে লাভ কৰিব।